অত্যন্ত জরুরি একটা বিষয়, যার মাত্র 6 দিন বাকি আছে। ওয়াকফ টার্মিনেশন বিল, ওয়াকফ এমেন্ডমেন্ট বিল যেটা পার্লামেন্টে উঠাইছে, এইটোত বিজেপি সরকারে মোর দেন 70 এমেন্ডমেন্ট আনিছে। যদি এইটো পাস হয়ে যায়, আমার বাপ দাদার আপনার হাজার হাজার বছর পড়া যিমান মাটি যিমান ওয়াকফ করে গৈছে, মাদ্রাসার কারণে, মসজিদের কারণে, ইউনিভার্সিটির কারণে, মেডিকেল কলেজের কারণে, আমার ল'ৰা ছোৱালীৰ শিক্ষাৰ কারণে যিমান কাম কৰি গৈছে, এই পইচাবিলাক ইসকলে খাই যাব। এইটো এক্টটো চেঞ্জ কৰি 100% মুছলমানৰ পৰা আঁতৰাই অন্য ধৰ্মৰ মানুহৰ হাতত দি দিব। এইটোৰ কাৰণে আমি সজাগ হ'ব লাগিব। এই টাইমত যদি আমি সজাগ নহওঁ, তো এনেকুৱাও হ'ব পাৰে একদিন আমি কান্দি কোনো হকামা। আজি অসমত হাজাৰ হাজাৰ বিঘা মাটি আমাৰ বিভিন্ন জেগাত, গুৱাহাটী টাউনত, শিলচৰ টাউনত আৰু বহুত জেগাত এইটো মাটিবিলাক আছে। এইটো আমি কামত লগাব লাগিব। আমাক কোনো চৰকাৰে পইচা দিব নালাগিব। আমি যদি ওয়াকফৰ মাটি, আমাৰ এইটো সম্পত্তিটো আমি খেয়াল ৰাখিব পাৰোঁ, এইটো যদি আমাৰ হক হিচাপে লৈ ল'ব পাৰোঁ, ইনশাআল্লাহ অহা দিনৰ কাৰণে, চিৰজীৱনৰ কাৰণে এই সমস্যাটো শেষ হ'ব। এইবাৰ মই চিঠি লিখিছোঁ অল অপজিশ্যন পাৰ্টি লিডাৰসকলক। ৰাহুলজীকো লিখিছোঁ, সোনিয়া গান্ধীজীকো লিখিছোঁ, খাৰ্গেজীকো লিখিছোঁ, আমাৰ অখিলেশ ভাইকো লিখিছোঁ, মমতা বেনাৰ্জীক লিখিছোঁ, শৰদ পাৱাৰজীক লিখিছোঁ। অল অপজিশ্যন পাৰ্টি আৰু ইসকলৰ সব অল MPs মই লেখাৰ পিছত এইটো পাৰ্লিমেণ্টত কাম হৈছে। কিছুমানে জবাবো দিছে বোলে আমি উঠাম। 9 তাৰিখ লাষ্ট ডেট আছিল, সেইটো উঠিছে। আৰু অপজিশ্যন পাৰ্টিসকলে এইটোৰ ওপৰত এক হৈ যেতিয়া শক্তি দেখাইছে, 9-10 বছৰৰ ভিতৰত প্ৰথম বিল আছিল যিটো বিজেপি চৰকাৰে JPC জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিৰ হাতত দিয়াত বাধ্য হৈছে। এইটো আমাৰ বহুত বড় কামিয়াবী হৈছে, আমি ছাকচেছ হৈছোঁ। এতিয়া এইটো ধৰি ৰাখিব লাগিব। JPC কমিটিৰ মাত্ৰ 6 দিন বাকী আছে। আপোনালোকে ইতিমধ্যেই মুছলিম পাৰ্চনেল ল' বোৰ্ডে এটা QR জৰিয়া কি মেছেজ দিব লাগে এইটো সহজ কৰি দিছে। মই মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ মেম্বাৰ হওঁ, মই দাৰুল জমিয়তুল উলামা মেম্বাৰ হওঁ, অসম জমিয়তৰ প্ৰেচিডেণ্ট হওঁ, মই দাৰুল দেওবন্দৰ মেম্বাৰ শুৰা হওঁ, মই নদৱাতুল উলামাৰ শুৰা হওঁ, আৰু মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ এজন আহম মেম্বাৰ হওঁ। এই হিচাপে মই আপোনালোকক হাত জোৰি আবেদন কৰিছোঁ, আমি যেতিয়া কাম কৰিব লাগে আমি হৈ থাকোঁ, আৰু যোৱাৰ পিছত তাৰপিছত আমি কান্দোঁ। এই QR ভিতৰত মাত্ৰ 6 দিন বাকী আছে। লাখ লাখ মানুহে, মুছলমান ভাইসকলে অসমৰ সৰজমিনৰ পৰা এইটো আপোনালোকে মুছলিম পাৰ্চনেল লক পঠাওক। এইটো যদি আপোনালোকে পঠায়, আপোনালোকৰ যিমান থাকি বেছি ৰায় থাকিব, এইটোৱে গৈ আমাৰ কাম কৰিব। চৰকাৰ বাধ্য হ'ব এইটো বেক কৰাৰ কাৰণে। এইটোত আমাৰ টাৰ্মিনেশন এমেন্ডমেন্ট নালাগে। আৰু যিটো এমেন্ডমেন্ট আমি দিম, যদি চৰকাৰে কৰে মানে তো ঠিক আছে, নহ'লে আমাৰ এইটো এমেন্ডমেন্ট নালাগে, আমি এইটো ৰিজেক্ট কৰিছোঁ। এই কথাটো ক্লিয়াৰ কৰিব। আমাৰ গোটেই মুছলমান ভাইসকল সজাগ হ'ব। যিসকলে মোৰ ভিডিঅ'টো দেখিছে, আপোনালোকে যিসকলে দেখা নাই আৰু শ্বেয়াৰ কৰক। লাখ লাখ মুছলমানসকলক এই বস্তুটো পਹੁঁচাই দিয়ক। কেনে আজি যদি হৈ থাকোঁ, যে জিন্দগীভৰৰ কাৰণে আমি হৈ থাকিম। খুদা হাফিজ, জয় হিন্দ, জয় আই হোম, আসসালামু আলাইকুম।